আজি নগাঁও জিলাৰ লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ খাটোৱাল মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত এখনি কম খৰচৰ পেলনীয়া বস্তুৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। TLM অৰ্থাৎ শিক্ষণ সামগ্ৰীৰ দ্বাৰা কিদৰে শিক্ষাক আৰু বেছিকৈ মনোগ্ৰাহী ফলপ্ৰসূ আৰু আনন্দদায়ক কৰিব পৰা যায় আৰু এই সামগ্ৰীসমূহ কিদৰে অতি কম খৰচৰে নিৰ্মাণ কৰি উলিয়াব পৰা যায় এই বিষয়ে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অনাটোই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। উক্ত কাৰ্যসূচীত উত্তৰ খাটোৱাল মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ যি এক আঁচনি এই আঁচনি হৈছে মানে আমাৰ FLNৰ ওপৰত বিভিন্ন ধৰণৰ ট্ৰেইনিং চলি আছে আৰু লগতে ECC FLN মানে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি আৰু ECC হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। এই দুটাৰ ওপৰত মানে আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং চলিছে। তাৰ লগতে এই কাৰ্যসূচীৰ লগতে আমাক এক সংগতি ৰাখি আমাক এক TLM অৰ্থাৎ শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী এই শিক্ষণ সঁজুলিখিনি শিক্ষকসকলে নিৰ্মাণ কৰিব আৰু তেওঁলোকে ইয়াত প্ৰদৰ্শনী কৰিছে। প্ৰদৰ্শনীৰ দ্বাৰা আমি এইটো এনেকৈ কৰিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক ৰাখিছোঁ যাতে এই TLMখিনিৰ দ্বাৰা তেওঁলোকে কেনেকৈ উপকৃত হয়, সাক্ষৰতা আৰু সাংখ্যিকতাৰ ভিতৰতে তেওঁলোকে কেনেকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ মানে জ্ঞান বাঢ়ে এই গোটেই কথাখিনিৰ কাৰণে আমি এই প্ৰদৰ্শনীটো ইয়াত অনুষ্ঠিত কৰিছোঁ। কি কওঁ, আজি যি অনুষ্ঠান দেখা গৈছে বহুত TLM ইয়াত বহুত শিক্ষকে প্ৰস্তুত কৰিছে আৰু দেখাত ভালো লাগিছে, কি ক'ব? মানে চাওক, এতিয়া TLMটো তিনি প্ৰকাৰৰ হয়। এটা হাই কষ্ট বুলি কয়, এটা ল' কষ্ট বুলি কয়, এটা ন' কষ্ট বুলি কয়। হাই কষ্টতে যিটো বহুত বেছি টকা পইচা খৰচ কৰি পেলাই ধৰি লওক TLM বনোৱা যায়। ল' কষ্টটো খুব কম খৰচৰ ভিতৰত হয় আৰু ন' কষ্ট মানে একেবাৰে মানে ধৰি লওক তেনেকুৱা ধৰণৰ খা খৰচ তেনেকুৱা নাথাকে। গতিকে আমি শিক্ষকসকলক এইটোৱে দায়িত্ব দিছিলোঁ যে আপোনালোকে এইখিনি মানে নিৰ্মাণ কৰক আৰু যেনেকৈ পাৰে যিমান কম খৰচত পাৰে যাতে পিছলৈ পৰৱৰ্তী সময়তে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা যাতে অনুপ্ৰাণিত হয়, তেওঁলোকেও যাতে TLM নিৰ্মাণ কৰিব পাৰে আৰু তাৰ দ্বাৰা তেওঁলোকে নিজৰ শিক্ষাৰ লগত যিখিনি মানে কৰিবলগীয়া কাম আছে বা যিখিনি তেওঁলোকৰ মানে উন্নতি আছে, শিক্ষাৰ লগত উৎকৰ্ষ সাধন কৰিবলগীয়া আছে, এই গোটেইখিনি কৰি তেওঁলোকে এনেকুৱা ধৰণৰ এক্সিবিশ্যনবিলাক হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীবিলাক আৰু আগবাঢ়ি যাব, কথাৰ প্ৰতি সিহঁতৰ আগ্ৰহ হ'ব, আগ্ৰহী হ'ব, মানে হ'ব লাগে আমাৰ এনেকুৱা এক্সিবিশ্যনবিলাক থাকিলে ভাল। দেখা গৈছে নতুন ধৰণৰ আইডিয়া ইয়াত শিক্ষকসকলে ইয়াত TLMৰ জৰিয়তে প্ৰকাশ কৰি ইয়াত প্ৰকাশ কৰিছে, কি ক'ব? ইয়াতো আমাৰ হেৰি আঁচনিবিলাক আহি আছে আৰু কৰিবও লাগে, ঠিকে আছে, হৈ থাকিব লাগে এনেকুৱা এক্সিবিশ্যন, ভাল লাগিছে।